স্বাগতম জনাইছো গৌৰৱ আৰু গৌৰৱ গগৈ এই জয়ৰ কথা মই নকয় বেয়া কথা মানুহে বহুত পাতিছে বহুত চৰ্চা হৈ গ'ল মই এতিয়া আজিৰ কাহিনীৰ কথা কওঁ ইতিমধ্যে গৌৰৱ গগৈ চৰ্চাত আছে লোকসভাৰ বিৰোধী দলপতি হ'ব পাৰে বুলি নামটো চৰ্চা আছে তেওঁলোকৰ মই গৌৰৱ গগৈৰ মুখেৰে শুনো কি ভাবে তেখেতে মই এই সন্দৰ্ভত সদায় প্ৰথম দিনৰ পৰাই কৈ আছো যে যোৱা দুটা কাৰ্যকালত 2014 চনত আৰু 2019 চনত কংগ্ৰেছ দলৰ সাংসদসকলৰ সংখ্যা কম আছিল এবাৰ আমাৰ সাংসদসকলৰ সংখ্যা যথেষ্ট বাঢ়িলে প্ৰায় 101 হ'ল আৰু এবাৰ আমাৰ ইণ্ডিয়া এলায়েন্সৰ বিৰোধী এলায়েন্সৰ যে সংখ্যা আগতকৈ যথেষ্ট বেছি আৰু সেই কাৰণে এবাৰ আমি বিৰোধী দলৰ দলপতি LOP লিডাৰ অফ অপজিশ্যনৰ পদটো আমি পাইছোঁ ইয়াৰ পূৰ্বে এই দুটা কাৰ্যকালত আমি পোৱা নাছিলোঁ আৰু এইটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব ইয়াত আমাৰ গোটেই কংগ্ৰেছ দলটোক একত্ৰিত কৰি নেতৃত্ব দিব লাগে লগতে ইণ্ডিয়া এলায়েন্সৰ আমাৰ গোটেইবোৰ ৰাজনৈতিক দলটোক একত্ৰিত কৰি নেতৃত্ব দিব লাগে আৰু আমাৰ যে মূল যে আমাৰ চিন্তাধাৰা আদৰ্শ আৰু ৰাইজৰ যে মূল বিষয়বোৰ সেইখিনি প্ৰকাশ কৰিব লাগে যদি গোটেই সামূহিক দৃষ্টিৰে যদি আমি চাওঁ মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত দৃষ্টিত ৰাহুল গান্ধী ডাঙৰীয়া আটাইতকৈ উপযুক্ত প্ৰাৰ্থী আৰু সেইকাৰণে ময়ো CWC মিটিঙৰ ভিতৰত তেখেতৰ নাম প্ৰস্তাৱ কৰিছোঁ আৰু আজিৰ তাৰিখত আমি আনুষ্ঠানিক এটা সিদ্ধান্ত আমি তেখেতৰ পৰা বিচাৰিছোঁ যাৰ পৰৱৰ্তী সময়ত আমি এটা গোটেই আমাৰ লিডাৰশ্বিপ টিমটো কি হ'ব তাৰ দৃশ্যটো আমি মুকলি কৰিব পাৰিম না আমি দেখিবলৈ পাইছোঁ যে ৰাহুল গান্ধীয়ে তেখেতে কংগ্ৰেছৰ দলৰ দলপতি তাৰ লগতে এই বিধায়িনী সংসদীয় দলৰ নেতাৰ পদবীটো তেখেতে বৰ্তমান সময়ত ল'ব বিচৰা নাই বিভিন্ন কাৰণত হয়তো তেখেতৰ হয়তো বেলেগ বেলেগ অংক আছে বা যুক্তি আছে তেখেতৰ গতিকে সেই পৰিপ্ৰেক্ষিতত চৰ্চাত আহিছে গৌৰৱ গগৈৰ নাম কুমাৰী চাইলজাৰ নাম চৰ্চাত আহিছে গৌৰৱ গগৈ কি ভাবে কাৰণ গৌৰৱ গগৈ যোৱাবাৰ উপদলপতি হিচাপে আছিলে গোটেই দলটোক নেতৃত্বত সেই কামটো কৰিছিলে আৰু সংসদৰ মজিয়াত খুব সুন্দৰভাৱে বলিষ্ঠ ভূমিকা লৈছিলে যাৰ কাৰণে সমগ্ৰ দেশৰ মানে গৌৰৱ গগৈক প্ৰশংসা কৰে এতিয়া গৌৰৱ গগৈ কি ভাবিছে যে যদি দায়িত্ব পায় দায়িত্ব ল'বলৈ প্ৰস্তুত মইতো ভাবিছোঁ আমাৰ আগৰ পৰিৱেশ বেলেগ ইয়াৰ তাত আমাৰ প্ৰায় 50 গৰাকী সাংসদসকল আছিলে এবাৰ আমি প্ৰায় 100 গৰাকী আমি সাংসদসকল আমি কংগ্ৰেছ দল হিচাপে ওলাই আহিছোঁ আৰু ইয়াত বহুত আমাৰ জ্যেষ্ঠসকল আছে বহুত প্ৰাক্তন সাংসদসকল এবাৰ জিকি আহিছে ৰাজস্থানৰ পৰা কেৰেলাৰ পৰা হাৰিয়ানাৰ পৰা আপুনি কুমাৰী চাইলজাৰ ডাঙৰীয়ানীৰ কথা কৈছে পঞ্জাৱৰ পৰা মনীষ তিৱাৰী ডাঙৰীয়া আছে কেৰেলাৰ পৰা শশী থাৰুৰ আৰু KC বেণুগোপাল ডাঙৰীয়া আছে হাৰিয়ানাৰ পৰা দীপেন্দ্ৰ হুড্ডা ডাঙৰীয়াও আছে তো আমাৰ দলৰ ওচৰত অপশ্যন বহুত আছে তাৰপিছত তেওঁলোকে সিদ্ধান্ত ল'ব আৰু মই সদায় কৈছোঁ যদিও মোৰ ব্যক্তিগতভাৱে মোক যদি অসমত কাম কৰিবলৈ এটা সুযোগ দিয়ে মই বেছি ভাল পাম কিন্তু যি দায়িত্ব দিয়ে মই দায়িত্বটো পালন কৰিম অসমত এই কথা ওলাই আছে অসমত নিৰ্বাচন সমাগত আৰু 2 বছৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ কাৰণে কংগ্ৰেছত বিগত সময়ছোৱাত দেখিলোঁ বহু নেতা ওলাই গ'ল কংগ্ৰেছৰ পৰা বিভিন্ন কাৰণত তেওঁলোকে নেতৃত্বৰ কথা লৈ পেলাই কৈছে বা বিজেপিৰ লোভ দেখুৱাইছে তেওঁলোকৰ প্ৰলোভন দিছে বিভিন্ন কাৰণত ওলাই গ'ল কংগ্ৰেছ দলটো অলপ দিশহাৰা হৈ আছিল যদি এই শেহতীয়া নিৰ্বাচনৰ ফলাফলে পুনৰবাৰ কংগ্ৰেছক অকণমান এটা শক্তি এটা ভেটি দিছে গতিকে গৌৰৱ গগৈয়ে ভাবিছে যে সেই ভেটিত উঠি গৌৰৱ গগৈয়ে দলটোক নেতৃত্ব দিব বিচাৰিছে আপুনি মই নেতৃত্ব দিবলৈ বিচৰা নাই মই নিজৰ আমাৰ জ্যেষ্ঠসকলৰ লগত সতীৰ্থসকলৰ লগত অসমত থাকি 24 ঘণ্টা কাম কৰিবলৈ বিচাৰিছোঁ ইয়াৰ পূৰ্বে কোন গৈছে কোন যোৱা নাই মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা ঠিক অসমৰ ৰাইজে জানে কংগ্ৰেছ দলৰ মানুহবোৰ জানে বিজেপি দলৰ মানুহবোৰো জানে যে মই কংগ্ৰেছ দল কেতিয়াও এৰি নাযাওঁ মই সদায় কংগ্ৰেছ দলৰ লগত থাকিম সেইকাৰণে বিজেপি দলৰ ফালৰ পৰাও মোক মানে নিমন্ত্ৰণ কেতিয়াবা তেওঁলোকে জনাবলৈ বিচৰা নাই জানে যে একদম মানে ফোন মাৰিলে মই ফোন নুঠাওঁ তো সেইকাৰণে সকলোৱে জানে যে বেলেগৰ কথা মই নকওঁ মই নিজৰ কথা ক'ব পাৰোঁ যে মই কেতিয়াও কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলটোক যোগদান নকৰোঁ কিন্তু আপুনি এই কথা নিশ্চয় নিশ্চিত যে দলত যথেষ্ট লবি আছে সেইটো কথা সদায় সেই লবিৰ ৰাজনীতিৰ কাৰণে বহু সময়ত এনেকুৱা অভিযোগ আছে যে যোগ্য প্ৰাৰ্থীৰে নাপায় বা নিৰ্বাচনৰ সময়ত তেওঁলোকক সহায় কৰা হোৱা নাই বহু ধৰণৰ অভিযোগ আছে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত আজিকালি কি কৈছে আমাৰ দলৰ ভিতৰত আমি কিছু ছাৰ্ভেবোৰ আমি ব্যৱহাৰ কৰিছোঁ আৰু সেই ছাৰ্ভে যোগেদি বাস্তৱ স্থিতিটো আমি গম পাবলৈ এটা সুযোগ পাইছোঁ এতিয়া চবেই দিল্লীত আহি ক'ব পাৰে যে মই ডাঙৰ নেতা কিন্তু দিল্লীৰ মানুহবোৰ আজি বিভিন্ন ছাৰ্ভে যোগেদি AICC আমাৰ নেতৃত্ব বিভিন্ন ছাৰ্ভে যোগেদি তৃণমূল পৰ্যায়ৰ আমাৰ বুথ কৰ্মীখিনিক তেওঁলোকৰ নাম্বাৰবোৰ কালেক্ট কৰি তেখেতক ফোন কৰি সুধিব পাৰিছে যে যিজনে দিল্লীত আহি ইমান কথাবোৰ কৈছে বাস্তৱ স্থিতিত তেওঁৰ
কিমান বেছ আছে, জনপ্ৰিয়তা কিমান আছে, আজি তেওঁ কংগ্ৰেছ দলটোক কেনেদৰে নেতৃত্ব দিব পাৰিছে, আজি তেওঁ কংগ্ৰেছ দলৰ আদৰ্শবোৰ কেনেদৰে প্ৰকাশ কৰিব পাৰিছে। তো এই গোটেই যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া বহু দিনৰ পৰাই আমাৰ বুথ কমিটিৰ আমি কেনেকৈ তেওঁলোকৰ লগত এটা ডিজিটেল ডাটাবেছ বনাই ডিজিটেলি তেওঁৰ পৰা ফিডবেক ল'ব কেনেকৈ পাৰোঁ, এনেকুৱা এটা প্ৰচেষ্টা, এটা পৰিৱেশ আমি বনাইছোঁ, যাৰ ফলত যেতিয়া বিধানসভাৰ সময়ত নিৰ্বাচনত যেতিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব লাগে, আমি সেই ডিজিটেলি ডিজিটেল ফিডবেক লৈ কৰ্মীখিনিৰ পৰা ফিডবেক লৈ আমি প্ৰকাশ কৰিব পাৰিছোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ যদিও বিভিন্ন মানুহ নিজৰ কথাবোৰ ক'ব, বাস্তৱ স্থিতি গ্ৰাউণ্ড ৰিয়েলিটি আমাৰ দিল্লীত বহি থকা দিল্লী নেতৃত্ব সদায় আজি নতুন মডাৰ্ণ টেকনলজিৰ যোগেদি গম পাই থাকিব। গতিকে ইয়াত এইবিলাক ইমান লবিবাজি কৰিও লাভ নাই, কাৰ কি সম্ভাৱনা সেইটো আগতে এয়া হৈ যাব। চাওক, আমিতো সকলোৱে দলৰ কাৰণেই কৰি আছোঁ, ইয়াত কোনো আমি ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৰা নাই। হ'ব পাৰে আমাৰ ৰাস্তা বা আমি যি পৰিকল্পনাৰ যোগেদি আমি দলটোক শক্তিশালী কৰিবলৈ বিচাৰোঁ, সেই পৰিকল্পনাৰ মাজত পাৰ্থক্য হ'ব পাৰে, সেইটো স্বাভাৱিক। কোনো দুজন ব্যক্তিয়ে একে চিন্তা নকৰে, সেইকাৰণে আমাৰ দলৰ ভিতৰতো দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন চিন্তাধাৰা থাকিব পাৰে, কিন্তু দলটোক শক্তিশালী কৰিব লাগে, ৰাহুল গান্ধী ডাঙৰীয়া হাত শক্তিশালী কৰিব লাগে, অসমৰ মানুহৰ হৃদয়ৰ পৰা ভয়টো ওলাই দিব লাগে, সেই কথাত আমি সকলোৱে একত্ৰিত। যোৰহাটত গৌৰৱ গগৈৰ সাফল্যৰ আঁৰৰ মন্ত্ৰ কি? কাৰণ যোৰহাট আমি সকলোৱে দেখিছিলোঁ, যোৰহাটত হয়তো গৌৰৱ গগৈ প্ৰথম নিৰ্বাচনত খেলিব যাওঁতে অলপমান শংকা আছিল হয়তো, কাৰণ নগাঁৱৰ কথা ওলাইছিলে, যোৰহাটৰ কথা ওলালে, কিন্তু যোৰহাটত গৌৰৱ গগৈয়ে যিটো প্ৰদৰ্শন দেখুৱালে বা যোৰহাটৰ ৰাইজে যিধৰণে গৌৰৱ গগৈৰ প্ৰতি সঁহাৰি আগবঢ়ালে, মই ভাবিছোঁ যে ক'ৰবাত ৰাইজক কিবা কাৰণে গৌৰৱ গগৈয়ে কানেক্ট কৰিছে, কাৰোবাক আকৰ্ষিত কৰিছে। কি সাফল্য মন্ত্ৰটো কি বুলি ক'ব? সেইটো মই ক'ব নোৱাৰোঁ, এই প্ৰশ্নৰ উত্তৰ মোৰ ওচৰতো নাই। মোৰ মতে যোৰহাটৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈ ল'লে, মই যি কৈছিলোঁ, মই যেতিয়া য'তেই যাওঁ মানুহে কৈছে চিন্তা কৰিবলৈ নালাগে, মানুহে কিবা কাৰণত আগৰ পৰাই তেওঁলোকে মন বনাই লৈছিলে, আৰু মোৰ খালি এটাই উদ্দেশ্য আছিলে যে মই নিজৰ 2 মাহৰ বা 1 মাহৰ প্ৰচাৰৰ মাজত কোনো এটা কথা বা কোনো এটা শব্দ এটা ব্যৱহাৰ নকৰোঁ, যাৰ ফলত মানুহে মোক বেয়া পাবলৈ আৰম্ভ কৰে। মোৰ মনত আছে, মই যেতিয়া গৌৰৱ গগৈ প্ৰথমবাৰ যোৰহাটলৈ গৈছে আপুনি, তেতিয়া মই আপোনাৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ, সেই সময়ত এই কথা কৈছিলে, মই পুৰি চচি ৰাস্তাত খাই গৈছিলোঁ, খুব ধুনীয়া এটা ভাল লাগিছিল পৰিৱেশটো। আৰু তেতিয়া আপুনি এই কথা কৈছিলে, মই মানে মোৰ যোন প্ৰতিদ্বন্দ্বী হ'ব তেওঁলোকৰ বিষয়ে মই কথা নকওঁ, তেওঁলোকক মানে সেইটো হয়তো মানুহে হয়তো আকৰ্ষিত কৰি এটা ক'ৰবাত কি কৰিছে যোৰহাটৰ ৰাইজে জানে। এইটো গোটেই জয়টো যোৰহাটৰ জয়, ৰাইজৰ জয়। যোৰহাটৰ মানুহে এটা হৃদয়ত এটা মানে সিদ্ধান্ত লৈ লৈছিল, আৰু এই ক্ষেত্ৰত আমাৰ চৰাইদেউ জিলাই হওক, শিৱসাগৰ জিলাই হওক, যোৰহাট জিলাই হওক, আনকৈ মাজুলী আগতে লখিমপুৰ লোকসভা সমষ্টি এটা অংশ আছিলে, কিন্তু মাজুলীৰ ভিতৰতো যি আমি জনপ্ৰিয়তা লাভ কৰিছোঁ, আজি আপোনালোকে নিজে দেখিছে প্ৰত্যেক সমষ্টিৰ ভিতৰত আমি ক'ৰবাত 16,000, ক'ৰবাত 17,000, ক'ৰবাত 11,000 আমি ব্যৱধানত আমি ওলাই আহিছোঁ। মানে সৰু মাজত নহয়, 2,000, 3,000 নহয়, আমি ন্যূনতম আমাৰ 9,000, 11,000, 16,000, 17,000, 20,000, 22,000, 23,000 এনেকুৱা আমি ব্যৱধানত ওলাই আহি মাত্ৰ মাজুলীত অলপ আমি ভোটত আমি পিছ পৰি গ'ল। তো সেইকাৰণে এনেকুৱা এটা ৱেভ মই ইয়াৰ আগতে দেখা নাই, আৰু সেইটো মানুহৰ মৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন। 2026 নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱনাৰ এই ভেটিটো যোৰহাটে গঢ়িলে বুলি আপুনি ভাবে নেকি? কাৰণ যোৰহাটৰ আৰম্ভণি হৈছে বুলি ভাবে নেকি? না, মই খালি যদি মই মাত্ৰ যোৰহাটৰ কথা কওঁ, তেতিয়া আমাৰ দলীয় সতীৰ্থসকলৰ প্ৰতি অন্যায় কৰা হ'ব, যিহেতু মোৰ মতে আমি 14টা সমষ্টিত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ভাল কৰিছোঁ। আমি কাজিৰঙাতো ভাল কৰিছোঁ, গুৱাহাটীতো ভাল কৰিছোঁ, কৰিমগঞ্জত ভাল কৰিছোঁ, নগাঁও ধুবুৰীৰ কথাও নাই, গুৱাহাটীত ভাল কৰিছোঁ, দৰঙত ভাল কৰিছোঁ। তেনে সেইকাৰণে কৈছোঁ মাত্ৰ যোৰহাট নহয়, যোৰহাট এটা শক্তিশালী উদাহৰণেৰে, কিন্তু চাৰিওফালে মই দেখা পাইছোঁ এতিয়া গুৱাহাটীত কিয় দুবাৰকৈ তেওঁলোকে ৰোড শ্ব' কৰিবলৈ হ'ল। যেতিয়া গুৱাহাটী এটা লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী আহি GS ৰোডত ৰোড শ্ব' কৰিলে, আকৌ তেওঁ কিয় প্ৰয়োজন হ'ল যে অমিত শ্বাহ ডাঙৰীয়াক লৈ
বৰ্ডশ্ব কৰিবলৈ তেওঁলোকে গম পাই গৈছে যে গুৱাহাটীৰ ভিতৰত তেওঁলোকৰ দুৰ্গ অস্থিৰ হৈ আছে আৰু তাত আমাৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰাণী এটা ডাঙৰ ভূমিকা আছে তো সেইকাৰণে মই ভাবিছোঁ যে মাত্ৰ যোৰহাট নহয় সমগ্ৰ অসমত এই নিৰ্বাচনত ৰাইজে যে এই বৰ্তমান চৰকাৰৰ লগত অসন্তুষ্ট তাৰ মানে প্ৰমাণ দিছে কিন্তু তেওঁলোকে এতিয়া এই কথা ক'ব বিচাৰিছে ধুবুৰী নগাঁও এইবিলাক সাফল্যৰ আঁৰত মিয়াৰ ভোট আছে বুলি কৈছে তেওঁলোকে কংগ্ৰেছ এতিয়া মিয়াৰ দল হৈ পৰিছে এনেকুৱা এটা আখ্যা দিব বিচাৰিছে মানে তেওঁলোকৰ মানে সেইটোৱে বিচাৰি বুজি পোৱা নাই মানে তেওঁলোকে পজিশ্যনটো সলাই থাকে মানে যোৰহাটত আহি কিবা মিয়া কথা ক'ব আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নগাঁৱত ঢিঙত গৈ নাচিব মিয়াৰ ভোট বিচাৰিব তাততো বিচাৰিব আকৌ মানকাছাৰত গৈ তাত আকৌ ভোট বিচাৰিব তো সেইকাৰণে আমি যেতিয়া নিজৰ দলৰ তেওঁলোকৰ স্থিতিটো কি নগাঁৱত ভোট লাগে ঢিঙত ভোট লাগে মানকাছাৰত ভোট লাগে আকৌ এনেধৰণৰ কথাবোৰ ক'ব সেইটোৱে মই ভাবিছোঁ যে তেওঁলোকৰ যে এটা হাৰ নৈতিক যে হাৰ হৈছে সেই হাৰটো তেওঁলোকে মানে কি কয় মানে হজম কৰিব পৰা নাই আৰু সেইকাৰণে এনেধৰণৰ কথাবোৰ যুক্তিহীন তৰ্কহীন কথাবোৰ কৈছে এইবোৰ কথাৰ উত্তৰ দি লাভ নাই এইবোৰ কথা উত্তৰ দি আমাক নিজৰ সময় ব্যৰ্থ কৰিব নালাগে তেওঁলোকৰ যে নৈতিক হাৰ লয় তেওঁলোকৰ মনবোৰ হৃদয়বোৰ অস্থিৰ সেইটোৱে তেখেতক কথাৰ যোগেদি আমি প্ৰমাণ পাইছোঁ ৰাজ্যৰ পৰৱৰ্তী নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ হ'ব নেকি সেইটোৱে সকলোৱে ভাবি আছে যে ২৬ৰ নিৰ্বাচন গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা হ'ব চাওক যিদৰে ৰাইজে উৎফুল্লিত হৈছে যোৰহাটলৈ যিদৰে নৱপ্ৰজন্ম উৎফুল্লিত হৈছে যিদৰে সাংবাদিকসকলে উৎফুল্লিত হৈছে যিদৰে খেতিয়কসকল শ্ৰমিকসকল বিভিন্ন দল সংগঠন সামাজিক সংগঠনসকল বয়োজ্যেষ্ঠসকল উৎফুল্লিত হৈছে যিদৰে যোৰহাটৰ ভিতৰত ৰাইজৰ জয় হৈছে ভৱিষ্যতৰ ৰাইজৰ জয় হ'ব আৰু মই খালি এটাই কথা বুজি পোৱা নাই যে আমিতো উৎফুল্লিত হৈছোঁ সেই কাৰণটো স্বাভাৱিক বিজেপি এটা অংগ যে উৎফুল্লিত হৈছে সেই কাৰণটোও মই বুজি পোৱা নাই কিন্তু হ'ব পাৰে তেখেতৰো যি তেনেধৰণৰ চিন্তা আছে তেওঁলোকৰো মনটো অহা বিধানসভা নিৰ্বাচনত অলপ ভাল পাব মোৰ কথা থাকি গ'ল কিন্তু আপুনি এতিয়া পোনপটীয়া উত্তৰ নিদিলে হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ নাই সেইটোতো আপোনালোকে মিডিয়াই বনাইছে সেইটো আপোনালোকৰ মিডিয়াৰ নেৰেটিভ মই তাত সোমাবলৈ বিচৰা নাই মই যোৰহাটৰ নিৰ্বাচনৰ পৰাই এটাই কথাই শিকিছোঁ যে ৰাইজে যেতিয়া সিদ্ধান্ত বনাই লয় তেতিয়া প্ৰধানমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক যিজনেই হওক ৰাইজতকৈ শক্তিশালী কোনো নহয় যদি আমাৰ এই ২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰা এটা কথা যদি আমাক শিকিব লাগে সেইটো কথা হ'ল যে ৰাইজতকৈ আৰু তাকতবৰ ৰাইজতকৈ আৰু শক্তিশালী কোনো দল নহয় কোনো চৰকাৰ নহয় কোনো ব্যক্তি নহয় কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী নহয় এনেকুৱা এটা কথা ওলাই আছে যে ২০২৬ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে কংগ্ৰেছে গৌৰৱ গগৈক প্ৰক্ষেপ কৰিব পাৰে হিমন্ত বিশ্বক কাউণ্টাৰ দিবৰ কাৰণে ক'তো ওলোৱা নাই এইটো আপোনালোকে ওলাইছে ক'তো ওলোৱা নাই এইবোৰ চব কথা আপোনালোকে ওলাই আছে আমাৰ দলৰ ভিতৰত লবি কথা ক'ব এনেকুৱা প্ৰশ্ন সুধি আকৌ আমাৰ মাজত লবিও আপোনালোকে সৃষ্টি কৰিবলৈ বিচাৰে ক'তো ওলোৱা নাই এইবোৰ চব কথা আমি সকলোৱে মানে একেৰাহে আমি কাম কৰিবলৈ বিচাৰিছোঁ কথা হ'ল কি এতিয়াও আমাৰ যদি আমি ৩টা সমষ্টি আমি জিকিছোঁ আমাৰ তথাপিও আমি 11টা সমষ্টিত আমি জিকিব নোৱাৰিলোঁ কিবা কাৰণত কৰিমগঞ্জত পিছ পৰি গ'লোঁ কাৰ্বি আংলঙত পিছ পৰি গ'লোঁ আমাৰ এই দৰঙত পিছ পৰি গ'লোঁ সেইখিনি আমাক চাবলগীয়া আছে তো এতিয়াও যে আমি এতিয়াও ৰাহুল গান্ধী ডাঙৰীয়া অলপ দিন আগতে আমাক পাৰ্লামেণ্টৰ ভিতৰত ক'লে যেতিয়া আমাৰ নতুন সাংসদসকলক পালে যে ভাল হৈছে কিন্তু ইমানো ভাল হোৱা নাই যে আমাক অভাৰ কনফিডেণ্ট হ'ব লাগে আৰু একে কথা আমি ভাল হৈছে কিন্তু আমি এতিয়াৰ পৰাই ইমান অহংকাৰী বা অভাৰ কনফিডেণ্ট হ'ব নালাগে বহুত এতিয়া কষ্ট কৰিবলগীয়া আছে 2 বছৰ আছে আৰু কষ্ট কৰিবলৈ আমি প্ৰস্তুত হ'বলৈ আছে মই ভাবোঁ যে আজি বিজেপি এনেকুৱা এটা পৰিণাম পোৱাৰ পিছত আমাৰ ওপৰত আৰু অত্যাচাৰ কৰিব আমাৰ বিধায়কৰ ওপৰত আৰু ইডি কেছ বা ফলছ কেছ লগাব আমালোকৰ নেতাকৰ ওপৰত আৰু ইনকাম টেক্সৰ কেছ লগাব পুলিচ যোগেদি আৰু ভাবুকি দিব আপোনালোকৰ ওপৰতো সাংবাদিকসকলৰ ওপৰতো সাংবাদিক জগতৰ ওপৰতো আৰু হেঁচাহে দিব তো মই ভাবোঁ বিজেপিতে পিছ পৰি নাযায় আৰু তেওঁলোকে আক্ৰমণক হ'ব আৰু সেইকাৰণে আমি সতৰ্ক হৈ আছোঁ যে আজি আমি ৰাইজৰ এটা মানে শিল্ড হিচাপে আমি ৰাইজৰ এটা সুৰক্ষা কৱচ হিচাপে আমি কাম কৰিব লাগিব শেহতীয়াকৈ দেখিবলৈ পাইছোঁ আপুনি লোকসভাত এই কথাটোলৈ খুব লোকসভাৰ মানে এই ইছ্যুটোলৈ অধ্যক্ষ নিৰ্বাচনৰ প্ৰসংগলৈ আপুনি যথেষ্ট সৰব হৈ আছে কি ক'ব বিচাৰিব চাওক মই দেখিছোঁ সদনৰ ভিতৰত মানে এই নিৰ্বাচনী বতৰহে চলি আছে এতিয়াও মানে শাসক পক্ষ
যিদৰে এটা তেওঁলোকে আমাৰ প্ৰতি এটা নম্ৰতা দেখাব লাগে, আমাৰ লোকৰ প্ৰতি যে এটা সন্মান যাচিব লাগে। আজি তেওঁলোকৰ এলায়েন্স আৰু আমাৰ এলায়েন্সৰ মাজত বেছি পাৰ্থক্য নাই, অলপহে পাৰ্থক্য আছে, কিন্তু যি এটা সন্মান দেখাব লাগে সেই সন্মানটো তেওঁলোকে দেখুওৱা নাই। আৰু ইয়াৰ লগত সেইটোৱে কথা যোগ হৈ আছে, যি মই আগতে ক'লোঁ যে তেওঁলোকৰ সুৰটো আৰু বিনম্ৰ নহয়, তেওঁলোকৰ সুৰটো আৰু কঠোৰে হ'ব, তেওঁলোকে আৰু আমাৰ ওপৰত অত্যাচাৰ কৰিব। তেওঁলোকৰ সদনৰ ভিতৰত নিজৰ সাৰটো লুকাবলৈ কাৰণে আমাৰ ওপৰত আৰু তেওঁলোকৰ আমাৰ দাবীবোৰ নাকচ কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে মই দেখিছোঁ যে এতিয়াও সদনৰ ভিতৰত নিৰ্বাচনৰ সময়ত যি আমি এটা গৰম ৰাজনৈতিকভাৱে এটা গৰম বাতাবৰণ দেখা পাইছোঁ, একে বাতাবৰণ আমি সদনৰ ভিতৰত দেখা পাম। এতিয়া আপোনাৰ এইবাৰ নিৰ্বাচনত ৰাইজে ইণ্ডিয়াকো যথেষ্টখিনি সহায় দিলে, কিন্তু কংগ্ৰেছে অকলে, আজি কংগ্ৰেছ এটা এনেকুৱা শক্তিশালী দল আছিল, ইমান বছৰ দেশ শাসন কৰিছে, কংগ্ৰেছে অকলে নিজকে বিজেপিৰ বিকল্পৰূপে থিয় কৰিব পাৰিছেনে? আপুনি কি ভাবে যে কিমান সময় লাগিব? নিশ্চয় আমি পাইছোঁ, কিয়নো আমাৰ এই নিৰ্বাচনৰ আগত কিমান সাংবাদিকসকল, কিমান এজেঞ্চিজ আমাক সমালোচনা কৰিছিলে। মই এতিয়া সেই পলিং এজেঞ্চিৰ নামবোৰ নলওঁ, সেই পলিং ষ্ট্ৰেটেজিষ্টৰ নামবোৰ নলওঁ, কিন্তু নিৰ্বাচনৰ আগত প্ৰত্যেক চেনেল খুলিলে একে পলিং ষ্ট্ৰেটেজিষ্টৰ চেহেৰাটো ল'ব, যিজনে ৰাহুল ডাঙৰীয়াক সমালোচনা কৰে। আপুনি দিল্লীত আহি কাগজবোৰ পঢ়িব, প্ৰত্যেক কাগজৰ অপিনিয়নত লিখা থাকিব কি ৰাহুল ডাঙৰীয়া দলটো এৰিবই লাগে, আগতে সভাপতি পদটো এৰিব লাগে, এতিয়া দলটো এৰিব লাগে। এনেকুৱা বহুতে আমাক পৰামৰ্শ, যিসকল নিজকে ৰাজনৈতিক জ্ঞানী ভাবে আমাক পৰামৰ্শ দিছিল। বহুতে কৈছিল যে কংগ্ৰেছ যোৱাবাৰতকৈ কমহে পাব আৰু বিজেপি আৰামছে 300 পাৰ হ'ব। তো তেওঁলোকৰ যে আজি মানে সপোন কওক বা তেওঁলোকৰ আশা ওপৰতে চেঁচা পানী ৰাইজে পেলালে, এইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছে ভাবতকৈ ভাল কৰিছে, কিন্তু আৰু কৰিবলগীয়া আছে, এইটো আমি সকলোৱে মানিছোঁ। সপ্তদশ লোকসভাতকৈ অষ্টাদশ লোকসভাত যিহেতু কংগ্ৰেছৰ ষ্ট্ৰেংথ শক্তি বাঢ়িলে, বিৰোধী পক্ষৰ শক্তি বাঢ়িলে, এইবাৰ আমি চাগে আৰু অধিক উত্তাল পৰিস্থিতি দেখিবলৈ পাম বিভিন্ন ইছ্যুলৈ। মানে সেইটো উত্তাল শব্দটো মই ব্যৱহাৰ কৰিবলৈ বিচৰা নাই। যদি বিজেপিয়ে সংবিধানৰ বিৰুদ্ধে, আমাৰ সদনৰ পৰম্পৰাৰ বিৰুদ্ধে কিবা এটা কাম কৰে, নিশ্চয় আগতকৈ আৰু অলপ আমি বেছি সৰব হ'ম। এই